তো যেহেতু গমে পালে যে কেনেকৈ এতিয়া ভায়েকে নকল কৰি হ'লেও পাছ কৰি দাদাকক ভাল ৰিজাল্ট এটা কৰি দেখুৱাম বুলি ভাবিছে, কিন্তু এতিয়া সেইটো একেবাৰে নহয় আৰু তেওঁলোকৰ মাজলৈ আহি আছে ডাঙৰ এটা ধুমুহা। তো কি হ'বলৈ গৈ আছে আজিৰ হ'বলগীয়া খণ্ডটি সূৰুযমুখী চিৰিয়েলখনতো তাৰ বিষয়ে সম্পূৰ্ণ আপোনালোকে এই ভিডিঅ'টোত জানিবলৈ পাব। কিন্তু তাৰ আগতে যিসকলে সূৰুযমুখী চিৰিয়েলখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে। যিহেতু শেৱালীক তেনেকৈ বিয়া দিলে মহাকাৰ অত্যাচাৰৰ পৰা বাচিবৰ কাৰণে, আৰু শেৱালীয়ে যিহেতু গমে পালে যে শেৱালী পঢ়া শুনাই ভাল আছিল, কিন্তু এতিয়া অভাৱৰ কাৰণে লগতে এতিয়া মহাকৰ তেনেকুৱাৰ কাৰণে পঢ়িব ভালদৰে নাপালে, আৰু সেইটো কথা আমি নিশ্চয় গম পালোঁ। আৰু শেৱালীৰ বন্ধুজনৰ লগত আজি শেৱালীৰ মাহীয়েকে আলোচনা কৰি থাকিব তেওঁলোকৰ ঘৰখনৰ কথা, আৰু লগতে এতিয়া শেৱালী কেনেকৈ আছে কি কৰি আছে, তো সেইবোৰ কথা এতিয়া আলোচনা কৰিম। আৰু শেৱালী বাৰু ভাল আছে নে নাই, তো সেইবোৰ কথাৰ লগতে এতিয়া বহু কথা তেওঁলোকে আলোচনা কৰিব। কিন্তু এতিয়া সেইখিনি সময়তে মহাকে আহিব, আৰু মহাকে আহি দেখা পাব তেওঁলোক দুজনক একেলগে, আৰু একেলগে দেখাৰ পিছতো আপোনালোকে গমে পাই কি কৰে মহাকে ডাইৰেক্ট মাষ্টৰজনৰ লগত সন্দেহ কৰে, আৰু সন্দেহ কৰাৰ কাৰণে আৰু মাষ্টৰজনে এইবোৰ কথা একেবাৰে সহ্য কৰি থাকিব নোৱাৰিব, আৰু বাৰে বাৰে তেনেকুৱা অপমান কৰি থকাৰ বাবে হয়তো এতিয়া মাষ্টৰজনে সেইজন মানুহৰ ওপৰত অৰ্থাৎ শেৱালীৰ মহাকৰ ওপৰত কেছ দিয়াৰ হয়তো সিদ্ধান্ত ল'ব পাৰে। তো এতিয়া তেনেকুৱা অত্যাচাৰ কৰি থাকিলে তো তেনেকুৱা আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব। সোণৰ ভায়েকে যিহেতু তেনেকুৱা কামবোৰ কৰি থকা আপোনালোকে নিশ্চয় দেখিবলৈ পাইছিল যে কি কৰি আছিল সোণৰ ভায়েকে, আৰু সোণৰ ভায়েকে সেইবোৰ কাম কৰি এতিয়া এক্সাম দিব যিহেতু ওলাইছে, আৰু এক্সামৰ একো নোৱাৰে আৰু নকলৰ হাতে যাব, আৰু নকল কৰি এতিয়া পাছ কৰিম বুলি ভাবিব, কিন্তু এতিয়া নকল কৰি হয়তো পাছ কৰিব নোৱাৰিব সোণৰ ভায়েকে, আৰু তেনেকৈয়ে হয়তো সোণৰ ভায়েকৰ ৰিজাল্ট বেয়া হৈ যাব, আৰু যাৰ ফলত এতিয়া সোণৰ ভায়েকে মৃত্যুৰ পথ বাছি ল'বলগীয়া হ'ব অতি সোনকালে। আপোনালোকে আজিৰ খণ্ডটিত হয়তো এইটো দেখিবলৈ নাপাব পাৰি, কিন্তু আপোনালোকে অতি সোনকালে এইটো আপোনালোকে দেখিবলৈ পাব, অৰ্থাৎ সোণৰ ভায়েকে মনে মনে সেই বেয়া কামটো কৰিব, অৰ্থাৎ আপোনালোকে গমে পাব চালে আত্মহত্যা কৰিব। তো এতিয়া তেনেকুৱা হ'ব, আৰু তেওঁলোক সকলোৰে ঘৰখনত সকলোৰে বেয়া অৱস্থা এটা হ'ব, আৰু যিবোৰ বেয়া অৱস্থা হয়তো শেৱালীৰ ওপৰতে পৰিব, অৰ্থাৎ শেৱালী অহাৰ পৰাই দি তেওঁলোকৰ ঘৰখনৰ বেয়া অৱস্থাবোৰ আৰম্ভ হৈছে, আৰু সেইবোৰে হয়তো দোষ সকলোৱে মিলি শেৱালীৰ ওপৰত জাপিব। তো তেনেকুৱা আপোনালোকে অতি সোনকালে বা আজিৰ খণ্ডটিত অকণমান হ'লে আপোনালোকে দেখিবলৈ পাব। তো ভিডিঅ'টো আছিল ইমানে, যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগ পাম এনেকুৱা এটা নতুন ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে।